সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সকলো বিষয়ত লেটাৰ মাৰ্কছসহ ডিষ্টিংশ্যন লাভ কৰা দেৰগাঁৱৰ অসমীয়া মাৰোৱাৰী ব্যৱসায়িক পৰিয়ালৰ ছাত্ৰ কৃষ্ণা ভট্টৰে ভৱিষ্যতে অসম আসামৰিক সেৱা আগবঢ়োৱাৰ লক্ষ্য ৰাখিছে। ভাল লাগিছে, কিন্তু যিমান এক্সপেক্ট কৰিছিলোঁ সিমান নাপালোঁ, তথাপিও যিমান পাইছোঁ ভাল লাগিছে। মনটো মেথছত 100 পাইছোঁ, বাকী ছাবজেক্টতো ইমান বেয়া হোৱা নাই, কিন্তু অলপ ছায়েন্সত কমি গৈছে, বাকীটো ভালেই হৈছে। মোৰ নাম কৃষ্ণা ভট্টৰ, মই দেৰগাঁৱৰ নিবাসী। মোৰ দেউতাৰ নাম পৱন কুমাৰ ভট্টৰ, মাকৰ নাম দুৰ্গা দেৱী ভট্টৰ। মোৰ দেউতাৰ দোকান আছে গেলামালৰ, আৰু মাক ঘৰতে থাকে এনেই, আৰু মা সমাজতো জড়িত আছে লগতে। ব্যৱসায়ৰ মাজতো মাক দেউতাই দুইজনে মিলি মোক বহুত হেল্প কৰিলে পঢ়াত, আৰু মাজতে গাও বেয়া হৈছিলে, তেতিয়া বহুত কেয়াৰো লৈছিলে। তো মানে সেইটো বহুত ভাল মোৰ এটা এফৰ্ট আছিলে পেৰেণ্টছৰ ফালৰ পৰা। মোৰ এনেই ডিচেম্বৰলৈকে টিউশ্যন চলিছিলে, তাৰ পাছত মই ডেইলি স্কুল বন্ধ হৈ যোৱাৰ পাছত মোৰ ডেইলি 10 to 12 আৱাৰ্ছ ষ্টাডি থাকে, চেল্ফ ষ্টাডি। আৰু টিউশ্যন থকা হ'লে মোৰ 2 to 3 আৱাৰ্ছ টিউশ্যনত যায়, তেন্তে মই আৰু স্কুল যদি থাকে তেতিয়া মোৰ 2-3 আৱাৰ্ছ চেল্ফ ষ্টাডি থাকে, আৰু টিউশ্যনৰ লগতে ষ্টাডিজ থাকে। পঢ়াক বাদ দি মোৰ হবি হ'ল ক্ৰিকেট খেলোঁ মই, তাৰপাছত মই স্পৰ্টছত বহুত সোমাই আছোঁ, আৰু এনেই গান গাওঁ এই হোলী সময়ত। বাকী সিমানেই আৰু অলপ কৰোঁ, ইমান ইণ্টাৰেষ্ট নাই সেই কামটোত, সেইকাৰণে নকৰোঁ। মই ভাবিছোঁ মই চিভিল ছাৰ্ভিচত সোমাই যাম, IAS হ'বলৈ মোৰ সপোন আছে। মই নেক্সট কমাৰ্চ ষ্ট্ৰীমত পঢ়িম, DPS নুমলীগড়ত মোৰ এডমিশ্যন হ'ল। তাতে পঢ়ি মই তাৰ পাছত UPSC কোচিং কৰি তাৰ কাৰণে এপ্লাই কৰিম। আগতে তেনেকুৱা নাছিলে, কিন্তু যেতিয়াবা ভাল নম্বৰ পোৱা হ'ল, নিজে ইণ্টাৰেষ্টটো আহিলে, আৰু ডাঙৰ সপোন দেখিলোঁ, তেতিয়া ডাঙৰ কৰিবলৈ পঢ়িবতো লাগিবই, সেইটো মাইণ্ডছেট লৈয়ে পঢ়ি আছোঁ। কি কৈছিলে? একো তেনেকৈ কোৱা নাই, কিন্তু মানে ভাল পঢ়িছোঁ তেতিয়া ভালেই কৈছে। মা দেউতাই চকু দিয়ে না পঢ়োঁতে? দিয়ে। মায়ে? দিয়ে। কিবা বৰ্তমান মই DPS নুমলীগড়ত পঢ়িম এতিয়া। হয়। মই আগতে ডন বস্কোত পঢ়িছিলোঁ, এতিয়া মই নুমলীগড় DPSত পঢ়িম। মানে কোনটো ষ্ট্ৰীমত পঢ়িবা? কমাৰ্চত পঢ়িম, আৰু 11-12 তাৰপৰাই কৰিম। উল্লেখযোগ্য যে কৃষ্ণা ভট্টই দেৰগাঁৱৰ ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল, আৰু ফলাফলত 92.33% নম্বৰ আৰু সকলো বিষয়তে লেটাৰ মাৰ্কছসহ ডিষ্টিংশ্যন লাভ কৰি মাক দেউতাক তথা শিক্ষক শিক্ষয়িত্ৰী তথা দেৰগাঁওবাসী ৰাইজলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হ'ল। তেওঁৰ পিতৃ পৱন কুমাৰ ভট্টৰ দেৰগাঁৱৰ এজন বিশিষ্ট তথা প্ৰতিষ্ঠিত ব্যৱসায়ী, আৰু মাতৃ দুৰ্গা দেৱী ভট্টৰ এগৰাকী আদৰ্শ মাতৃ আৰু সমাজকৰ্মী। খুব ভাল লাগিছে। মোৰ ল'ৰাই যিমান কষ্ট কৰিলে সিমান নম্বৰ নাপালে, কিন্তু তথাপিও যিটো পাইছে সেইটো মই বহুত সন্তুষ্ট। কেনেধৰণে তেওঁক আপোনালোকে হেৰি কৰিছিল, গাইড দিছিল? গাইডটো আমি তেওঁক যি বিচাৰে তেওঁৰ টিউশ্যনৰ আদি লৈ, আৰু পঢ়াৰ বিষয়টো যদি কিবা নুবুজে আমি তাক বুজাই দিছিলোঁ, দুয়োজনে মিলি সহায় কৰিছিলোঁ। এতিয়া সি মোক বিচাৰে, মই হাজিৰ হওঁ, তাৰ কি প্ৰব্লেম আছে, মই তাৰ কিবা নুবুজা হৈছে সেইখিনি তাক ভালদৰে বুজাইছিলোঁ, আৰু যদি নোৱাৰিছোঁ অইন কোনো শিক্ষক তাক সেই সম্বন্ধীয় শিক্ষকক সুধি পেলাই তাৰ যিটো প্ৰব্লেম আছিলে সেইটো ছল্ভ কৰিছিলোঁ। মইতো বিচাৰোঁ যে মোৰ ল'ৰা মোৰ ব্যৱসায় চলাওক, কাৰণ মোৰ এটাই ল'ৰা, মোৰ পাছত তেওঁ মোৰ ব্যৱসায়টো চলাওক। কিন্তু আজিৰ জেনেৰেশ্যনে ব্যৱসায়ত ইমান ৰাপ নাই, নিজৰ মানে চাকৰি, চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰিৰ ফালে বেছি ঢাল খাইছে। তো সেইটো তেওঁ যিটো ভাল পায় সেইটোৱে মই বিচাৰোঁ, কাৰণ লাইফটো তেওঁৰ নিজৰ আছে, মোৰ নহয়। মোৰ ডিচিশ্যনটো তেওঁৰ ওপৰত মই জাপিব নিবিচাৰোঁ। বহুত ভাল লাগিছে মোৰ। তো ৰাতিপুৱা ৰিজাল্ট আহোঁতে তেওঁ ইমান ভাল পোৱা নাই নিজৰ ৰিজাল্ট চাই পেলাই, তথাপি আমি বহুত ভাল পাইছোঁ। মেথছত তেওঁ 100 নম্বৰ পাইছে, চবেই ছাবজেক্টত লেটাৰ পাইছে, এইটো চাই মনটো বহুত ভাল লাগিছে। অলপ যেনেকুৱা কষ্ট কৰিছে তেনেকুৱা পোৱা নাই, কিন্তু যিটো পাইছে এইটোতে আমি সন্তুষ্টি আছোঁ। বহুত ভাল ৰিজাল্ট হৈছে তাৰ। আপুনি অধ্যয়ন কৰি থকা অৱস্থাত তেওঁ কেনেধৰণে কেয়াৰ লৈছিল? তেওঁ নিজেই পঢ়ে বেছিভাগ,
কেতিয়াবা বহুত বিশেষ জৰুৰী হ'লেই আমাক মাত দিয়ে, এনে বহুত বেছিকৈ আমাক মাত নিদিয়েই। আৰু যেতিয়া দৰকাৰ হয় তাৰ দেউতা তাৰ লগতে লাগি থাকে বেছিভাগ, আৰু সময়তে ময়ে চাওঁ অকণমান। অন্যান্য যত্ন কেনেকৈ লৈছে? যেনেকুৱা ৰেগুলাৰ আছে তেনেকাই আছে। মেট্ৰিক দি আছে বুলি বহুত বেছি কৰিব লাগে তেনেকুৱা নাছিলে। মানে শাসন কৰিছিলে নে কেনেকৈ কৰিছে? নাই একো কৰা নাই। তেওঁ ভাল ধৰণে নিজৰ যিমান পঢ়িব লাগে ইমানেই পঢ়িছে। মাজত পৰীক্ষাৰ মাজতে তাৰ গাও বেয়া হৈছিলে, তথাপিও ভালকৈ পঢ়িছে। এনেকুৱা নাই যে পঢ়া নাই বুলি, পঢ়িছে ভালকৈ। আপোনাৰ ল'ৰা ভৱিষ্যতে চিভিল ছাৰ্ভিচ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা ভাবিছে, আপুনি কি ক'ব? নাই, যিটো তাৰ মনৰ ইচ্ছা আছে আমি এইটোৱে ভাবোঁ যে তেওঁ যিটো ইচ্ছা লৈ কাম কৰি আছে এইটো তাৰ ইচ্ছাটো পূৰ্ণ হয়। কেনেকৈ আশীৰ্বাদ দিব এতিয়া? এইটোতো আমাৰ ব্লেছিং সদায় তাৰ লগতে থাকে। মা দেউতা সদায় এইটোৱে ভাবিব যে তাৰ ল'ৰা ছোৱালী বহুত আগবাঢ়ি যায়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।